নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰাঞ্জল হাজৰিকা। আপোনালোকে চাই আছে প্ৰাঞ্জল এডুকেশ্যন। পোনপ্ৰথমে আপোনালোক সকলোকে অনুৰোধ কৰিম যে মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। মই লৈ আহিছোঁ আজি আছাম টেটৰ যিবিলাক এনচাৰ কি আহিছে তাৰ ওপৰত এখন ভিডিঅ' বনাইছোঁ। ইয়াতে লিংকটো মই দি দিম, কিবাহত আপোনাৰ কমেণ্ট বক্সত দি দিম লিংকটো। পোনপ্ৰথমে আপোনালোকে আহিব গভৰ্ণমেণ্ট অফ আছাম ছেকেণ্ডাৰী এডুকেশ্যন, ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ যিটো পৰ্টেল সেইটোলৈ আহিব। এইটোৰ কাৰণে আহি পেলাই আপোনালোকে দেখিব পাইছে ইয়াতে চাগে এইটো অপশ্যন দেখিবলৈ পাইছে, ঠিক আছে। ইয়াতে ক্লিক কৰিব। এইটো এটা আপোনাক বেলেগ এটা ৱেবছাইটলৈ লৈ যাব। তো এই ৱেবছাইটটো যদি আহিব, এই ৱেবছাইটটো একচুৱেলি আপোনাৰ ফৰ্ম SREC.in এইটো ৱেবছাইটটো হয় এনেকুৱা। চ' এইটোৰ লিংকটো মই দি দিম, ঠিক আছে। একচুৱেলি এই লিংকটোৱে দিম, এইটোৱে মেইন হয়। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে লগ ইন চেলেঞ্জ টু প্ৰফেশ্যনেল এনচাৰ কি গ্ৰেজুৱেট টিচাৰ, এইটো গ্ৰেজুৱেট টিচাৰৰ কাৰণে হয়। নেক্সট আহিছে এইটো আপোনাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে। তাৰপিছত আছে আপোনাৰ OMR এনচাৰ শ্বীট ডাউনলোড, গ্ৰেজুৱেট টিচাৰ পেপাৰ 1 হয়। লগ ইন টু OMR এনচাৰ শ্বীট ডাউনলোড পষ্ট গ্ৰেজুৱেট টিচাৰ পেপাৰ 2। ইয়াৰে ভিতৰত যোনটো আপোনাৰ হয়, যোনটো ধৰক গ্ৰেজুৱেট হয় বা পষ্ট গ্ৰেজুৱেট হয়, তো এইটোৰ কাৰণে আপোনালোকে যদি চেলেঞ্জ প্ৰভিজনেলত যায় তেতিয়াহ'লে ওপৰত ক্লিক কৰিব। এতিয়া লিখা আছে গ্ৰেজুৱেট টিচাৰ পেপাৰ 1। নেক্সট যোনটো আছে আপোনাৰ চেলেঞ্জ টু প্ৰভিজনেল এনচাৰ কি, এইটোৰ কাৰণেও আপোনালোকে ইয়াতে পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে পেপাৰটোত ক্লিক কৰিব। এইটো 1 and 2 এই দুটা, ঠিক আছে। নেক্সট এতিয়া ছাপ'জ আপোনালোকে বিচাৰিছে যে লগ ইন কৰিব যে OMR শ্বীটৰ কাৰণে ডাউনলোড কৰিবৰ কাৰণে গ্ৰেজুৱেট টিচাৰৰ কাৰণে, তেতিয়াহ'লে ইয়াতে ক্লিক কৰি দিব, ঠিক আছে। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ সকলোৰে নিজা নিজা এপ্লিকেশ্যন ID অৰ্থাৎ এটা ID দিছিলে এপ্লাই কৰাৰ সময়ত আৰু এটা পাছৱৰ্ড দিছিলে, ঠিক আছে। সেইটোৰ জৰিয়তে আপোনালোকে ইয়াতে লগ ইন কৰিবলৈ, ঠিক আছে। ইয়াতে এপ্লিকেশ্যনটো দিব, এটা পাছৱৰ্ডটো দিব, তাৰপিছত লগ ইনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ কিবাটো এনচাৰ শ্বীটটো পাই যাব, ঠিক আছে। লগতে আৰু এটা কথা জানিব খোজোঁ, যিবিলাকে লগ ইন চেলেঞ্জ টু প্ৰফেশ্যনেল এনচাৰ কিৰ কাৰণে এপ্লাই কিবা কৰিব খোজে তেওঁলোকে কি কৰিব, ইয়াতে ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি দেখিবলৈ পাইছে এপ্লিকেশ্যন লগ ইন পাছৱৰ্ড আৰু তলত দিয়া আছে ছেটবিলাক কোনটো কোন ছেট হয়। চাপ'জ আমি ক্লিক কৰিলোঁ ছেট 8, ঠিক আছে। ইয়াত আমি ক্লিক কৰি দিলোঁ, সেইখন আপোনাৰ ডাউনলোড হৈ গ'ল। টাইম লাগিব অকণমান দেই। চ' সেইখন অ'পেন হৈ আছে, এই যে দেখিলে, এই যে দেখিলে আপোনালোকে এইখন আপোনাৰ ছেটখনৰ কিবাখন আহি গ'ল, ঠিক আছে। A to Z কোনখন ছেটৰ মানে আপুনি এক্সাম দিছে সেইটো আপুনি ডাউনলোড কৰি ল'ব ইয়াৰ পৰা, যিখনেই নালাগে কিয়। সেইটো আপোনাৰ আহিবলগীয়া এক্সামৰ কাৰণে হয়তো আপোনাৰ সুবিধাজনক হ'ব পাৰে, ঠিক আছে। চ' সেইটো হ'লে এয়া আৰু লগ ইন কৰি ল'ব, এপ্লিকেশ্যন নং আৰু পাছৱৰ্ড দি পেলাই লগ ইনত ক্লিক কৰি দিব। আৰু যদি পাছৱৰ্ডটো পাহৰি যাতে ফৰগেট পাছৱৰ্ড ক্লিক কৰিব, ক্লিক কৰি পেলাই নিজৰ OMR শ্বীটখন চাব পাৰিব, ঠিক আছে। আৰু লগতে যদি ছেটবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব খোজে তেতিয়া ল'ব পাৰে। এতিয়া A B C D যি আছে আপোনাৰ যোনটো হয় ডাউনলোড কৰি লৈ পেলাই সেইখন আপুনি ঘৰত চাব পাৰে, ঠিক আছে। ইয়াতে আপোনালোকে কুৱেশ্যনবিলাক গম পাব বা আগন্তুক পৰীক্ষাৰ কাৰণে সেইবিলাক সাঁচি থ'ব পাৰিব বা ভাইটি ভণ্টিক দিব পাৰিব, ঠিক আছে। ত' ধন্যবাদ আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব। আশা থাকিল সকলোৰে এক্সাম ভালেই হৈছে।